নলবাৰী গণজাগৰণ সমাৱেশ বৰপেটা লাগে CPIMক আমাৰ মাজত অন্য এগৰাকী নলবাৰীৰ বিশিষ্ট নাগৰিক আহি উপস্থিত হৈছে তেখেত বিভিন্ন এই সংকীৰ্ণতাৰ বিৰুদ্ধে নিৰল সংগ্ৰাম কৰি আছে নিৰ্যাতিত হৈছে নলবাৰীত সাম্প্ৰদায়িকতা আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে ধৰ্ম নিৰপেক্ষতা সংবিধান জনমুখী নীতিৰ হকে CPIMৰ গণজাগৰণ সমাৱেশ উপস্থিত বিৰোধী মিত্ৰজোঁটৰ কেইবাগৰাকীও শীৰ্ষ নেতৃত্ব উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ কংগ্ৰেছ বিধায়ক দিগন্ত বৰ্মনকে ধৰি বিৰোধী ৰাজনৈতিক দলৰ কেইবাজনো নেতা যে দেশৰ গণতন্ত্ৰ এতিয়া কোন দিশত গতি কৰিছে দেশৰ গণতন্ত্ৰৰ ঐতিহ্য পৰম্পৰা স্বাভিমান এইবোৰ নাইকিয়া কৰি ধ্বংস কৰি এক স্বৈৰতান্ত্ৰিক হিটলাৰী শাসন ব্যৱস্থাৰে সমগ্ৰ গণতন্ত্ৰ ৰাষ্ট্ৰ ৰাজ্যসমূহক সম্পূৰ্ণৰূপে নিশেষ কৰি দিবৰ কাৰণে বিভিন্ন ধৰণৰ কূটকৌশল বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ইতিমধ্যে আৰম্ভ হৈছে আইনৰ শাসনৰ প্ৰতি ভাবুকি আহিছে অতি গণতান্ত্ৰিক যিবোৰ স্বতন্ত্ৰ অনুষ্ঠান আছিল ডেমক্ৰেটিক ইণ্ডিপেণ্ডেণ্ট ইনষ্টিটিউশ্যন যিবোৰ আছে এইবোৰক দিনে দিনে মাৰি মাৰি তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিবৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁৰ চৰকাৰৰ নেতাসকল উদ্যত হৈছে সমাগত লোকসভা নিৰ্বাচন আৰম্ভ হৈছে শাসক বিৰোধীৰ ব্যাপক তৎপৰতা সোমবাৰে নলবাৰীত অসম গণ পৰিষদ দলে নিৰ্বাচনী ৰণদুন্দুভি বজোৱাৰ পিছতে আজি নলবাৰীত ৰণদুন্দুভি বজালে বিৰোধী মিত্ৰজোঁটৰ অংশীদাৰী দল CPIM দলে বৰপেটা লোকসভা সমষ্টি বিচাৰি দলটোৱে নলবাৰীৰ পৰা আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা বৰপেটা লোকসভা সমষ্টিৰ CPIM দল প্ৰবল দাবীদাৰ যিকোনো কাৰণতেই হওক বৰপেটা লোকসভা সমষ্টি লাগে CPIMক মন্তব্য সৰ্বু সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ আনহাতে এই গণজাগৰণ সমাৱেশত অংশ লৈ প্ৰবীণ কমিউনিষ্ট নেতা হেমেন দাসে ক'লে বৰপেটাৰ লগতে শিলচৰ সংসদীয় সমষ্টি লাগে CPIMক আমাৰ ৰণসংখ্যা ইতিমধ্যে আৰম্ভ কৰিছে আৰু আজি নলবাৰীৰ এই বিশাল সভা গৰ্ডন খেলপথাৰ ঐতিহাসিক গল্লৰ খেলপথাৰ মাজৰ পৰা আমি স্পষ্ট আৰু শক্তিশালী বাৰ্তা দিব খুজিছোঁ যে আমি ঐক্যবদ্ধ শক্তিশালীভাৱে আমি যুঁজ দিলে বিজেপি উৎখাত কৰাটো সম্ভৱ সহজ কাৰণ বিৰোধী শিবিৰৰ ৬২% ভোট আমাৰ লগত আছে কেৱল মাত্ৰ ঐক্যবদ্ধ কৰি ৰখাটো আমাৰ সকলোৰে প্ৰয়োজন কাৰণ ইতিমধ্যে দেশৰ গণতন্ত্ৰ সংকট দেশৰ ন্যায়পালিকা দেশৰ সাংবিধানিক বিধি ব্যৱস্থা এইবোৰ যে সংকটৰ কথা সকলোৱে গম পাইছে তাৰ লগে লগে জীৱন জীৱিকা খোৱা বোৱা কৰ কাটল এইবোৰে যে মানুহক সৰ্বশ্ৰান্ত কৰিছে এই কথা মানুহে দেখিবলৈ পায় অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰ কাটল আৰোপ কৰা কৰ বন্ধা সামগ্ৰী জীৱনদায়িনী ঔষধ আন ঔষধৰ যেনেকুৱা দাম বঢ়াই দিয়া হৈছে তাৰ লগে লগে বিদ্যুতৰ মাচুল বাঢ়িছে ৰোড টেক্স বাঢ়িছে মানে তাৰ লগে লগে টুল টেক্স বঢ়াই দিয়া হৈছে শেহতীয়াকৈ শীতল ৰামৰ নামত যিসকল সাধাৰণ খাটি খোৱা যিসকল ড্ৰাইভাৰ আছে যিসকল আছে তেওঁলোকৰ ওপৰতো মাধমাৰ ঘূৰাইছে গতিকে এনেকুৱা এটা সময়ত আমি ৰাইজক আহ্বান এটাই জনাইছোঁ যে সাম্প্ৰদায়িক স্বৈৰতান্ত্ৰিক বিজেপিক অসমৰ পৰা উৎখাত কৰিবলৈ হ'লে আমি সকলোৱে সন্মিলিতভাৱে যুঁজ দিব লাগিব ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব আৰু ইয়াৰ কাৰণে মূল এজেণ্ডা হ'ল এই মুখ্যমন্ত্ৰী পৰিয়াল তেওঁৰ অঙহী বঙহীৰ অবাধ দুৰ্নীতি ভ্ৰষ্টাচাৰ চিণ্ডিকেট নন্দী আৰু দুগৰাকী ভিংগী মুখ্যমন্ত্ৰী পৰিয়াল পত্নী আৰু পুত্ৰটো আছেই পত্নীৰ ভূমি কেলেংকাৰী ৰাজসাহায্য 10 কোটি টকা বাগান কিনা বিদ্যালয় খোলা এইবোৰতো আছেই পুত্ৰ 18 বছৰ নহওঁতে 17টা কোম্পানীৰ মালিকটো হৈছে তাৰ উপৰি দুগৰাকী নন্দী আৰু ভিংগী আছে এগৰাকী নলবাৰী জিলাতে আছে তেওঁলোকৰ যোগেদি গোটেই কামটো কৰে আগতে দুৰ্নীতি বিকেন্দ্ৰীভূত আছিলে ভাগে ভাগে বেলেগে বেলেগে জেগাই জেগাই নলবাৰীত আছে আপুনি বিচাৰি ল'ব নন্দী আৰু ভিংগী দুগৰাকী পইচা কালেকশ্যন কৰা মানুহ দুৰ্নীতিৰ গোটেই কথাটোৰ লগত জড়িত মূল মানে দুগৰাকী সূতা বুলি যি যাক কয়
আপোনালোকে খবৰ ল'ব ক'ত কিমান মাটি কিনিছে, ক'ত কেনেকে মানে কয়লা চিণ্ডিকেটৰ পইচা কোনে আনে, কণী চিণ্ডিকেটৰ পইচা কোনে লয়, এইবোৰ খবৰ চবৰ ল'ব আপোনালোকে। চুপাৰী চিণ্ডিকেটৰ মূল কথা কোনে চলাইছে 100%। চৌৰাচিয়া বুলি কোৱা গৰাকীয়ে কেনেকে বিমল পাণ মছলা আৰু শিখৰ চিণ্ডিকেট চলায়, তাৰ লগত কোন জড়িত এইটো নাজানো নেকি মানুহে, সকলোৱে জানে। ঘগ্ৰাপাৰৰ পৰা ডিজেন ডেকা, দৈনিক অগ্ৰদূত ডিজিটেল।